এই কথাখিনি অন্তত বুকুৰে অনুভৱ কৰক ৰাতি কেনেকৈ টোপনি ধৰে আপোনাৰ এই অট্টসোপা মানুহ আহিছে বহুগুৰিলৈ যাওঁতে মানুহৰ ঘৰৰ ভেটিত আপোনাৰ ভেটিত টাইলছ লগাই থৈছে মানুহৰ ঘৰৰ ভিতৰত হাঁহ চৰি আছে আপোনালোকে কৈছে আমি ভিজিট কৰিম চাম কেতিয়া চাব আঘোণমহীয়া চাব নেকি বাকী বিষয়বিলাক চব অসমীয়া বিষয় সকলোৱেতো ল'ৰা ছোৱালী জন্ম হ'ল কিবা কিবি হ'ল ঘৰ সংসাৰ হ'ল এই মানুহটো বা এই লাগি থকা মানুহবোৰতো একো নহ'ল লাগি আছে খেতি নাই আপোনালোকক সুধি আছে কৈ আছে কি মই চাম এবাৰ কি চাব আপোনালোকে কেতিয়া চাব আঘোণমহীয়া চাব নেকি নৱেম্বৰ ডিচেম্বৰতে যাদৱ লাহন চাই প্ৰপ'জেল দিলে তেতিয়াতো বিধায়ক মহোদয় দিয়ে বিধায়ক মহোদয় জানুৱাৰী মাহত আহিছে আপোনালোকে চাবই নোখোজে সুমন কলিতা ডাঙৰীয়া আহিবই নোখোজে বন এডাল কাটিবলৈ নোখোজে হা বনাই পথলিয়াল গাঁৱত আপোনালোকে এই হেৰিয়ত বাৰিষা কালত মাটি এসোপা দমাই থৈছে মানুহ তাত পৰি হাত ভৰি ভাঙিছে আকৌ বিধায়ক মহোদয় আহি পইচা দিবহিলগীয়া হৈছে এই কামবোৰ আপোনালোকে কেলৈ কৰিছে যদি কৰিব নোৱাৰে আপোনালোকে ইয়াৰ পৰা আঁতৰি যাওক মই বাৰে বাৰে কৈছোঁ যে নদী খান্দি পেলানি ভাল হোৱা বিশ্বতে উদাহৰণ নাই অনিল চাংমাই প্ৰায় 12 বিঘামান মাটি খেতি কৰিলে সকলো পানীৰ তলত আছে আমিও যেনেধৰণে পাৰোঁ তেনেকৈ খেতি কৰিলোঁ প্ৰায় মই যিজন দাদাই মোক কৈছিলে কোৱা কথাখিনি ক'লোঁ ইয়াত সকলো কৃষকৰ লগত জড়িত মানুহ আছে এই সমস্যা বিচাৰিছোঁ আমি খেতিটোক লৈ জীয়াই আছোঁ আমাৰ ইয়াত ডক্টৰ ইঞ্জিনিয়াৰ আমি জন্ম দিব পৰা নাই আমি দুখিত কিন্তু আমি চেষ্টা কৰি আছোঁ অহা দিনত ডক্টৰ ইঞ্জিনিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ অন্ততঃ আমি সেই ডক্টৰ ইঞ্জিনিয়াৰ হ'লে বা টেকনিকেল পাৰ্চন কৰিব পাৰিলে অন্ততঃ পানীৰ সমস্যাটো আমি নিজে সময় লিডাৰ আছে কিন্তু মই আমি বিভিন্ন বিষয়ে আজি পৰা 1.5 বছৰমান আগত আৰু তেখেতক কৈছিল এটা সময় লাগে আপোনাক সাক্ষাৎ কৰিব বিচাৰিছোঁ মই গুৱাহাটী গৈ পেলাই 1 বছৰ আগত তেখেতক ক'লোঁ যে আমাৰ দাবী সমিতিয়ে যোগেশ্বৰ বিভাগীয় অভিযন্তাসকলক বিভিন্ন বিষয়সমূহ লৈ এটা এটাকৈ আমি পদক্ষেপ লওঁ আপুনি কাৰ্যপন্থা প্ৰস্তুত কৰক তেখেতে প্ৰথম যে আমি কোনো কাৰণে আমি কৃত্ৰিম বানপানী এই আবদ্ধ পানীৰ সমস্যাত আমি ভুগিবলগীয়া নহয় সেইকাৰণে আমি সকলো ইয়াত সমবেত হৈছোঁ আৰু সকলোৱে আমি এনেকৈ অনুমোদন কৰি বিধায়কগৰাকীক নিমন্ত্ৰণ কৰিছোঁ আৰু আমি বিধায়কগৰাকীক মুকলিকৈ এটা কথা আমি নিশ্চয় বিধায়কগৰাকী আমাৰ ভগামুখ চিন্তামণিৰ খুব প্ৰিয় এই 3খন পঞ্চায়তৰ সমস্যাকেইটাৰ কাৰণে এই কৃত্ৰিম বানপানীৰ সমস্যা অঞ্চলৰ ৰাইজে প্ৰায় মানে কিমান হ'ব 40-45 মানে হাজাৰ বিঘাতকৈ বেছি হ'ব চাগে বোধহয় এই অঞ্চলৰ মানুহৰ পানীত ডুব গৈ আছে এই 4খন গাঁও পঞ্চায়ত আমি কাকো দুখাৰ এই মুহূৰ্তত নকৰোঁ কাৰণ জলসিঞ্চন বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা দাস ডাঙৰীয়ানী আমাৰ মাজত আহিছে তেখেত নিৰ্বাচনৰ আগে আহিছে অৰ্থাৎ ইলেকশ্যন ট্ৰেন্সফাৰ মানে তেওঁৰ 3 মাহ 3.5 মাহমান হৈছে তেওঁ ইয়ালৈ অহা আৰু অৱশ্যে হয় আজি সভাখনত অহাৰ আগত তেওঁ প্ৰস্তুতি চলাই আহিব লাগিছিল তেওঁ আগতীয়াকৈ এদিনৰ আগত হ'লেও বা 2 ঘণ্টা আগত আহি হ'লেও এই অঞ্চলটোত অকণমান আভাস এটা বুজি ল'ব লাগিছিল পোনপটীয়াভাৱে সভাত যেতিয়া বহি দিলে তেওঁ মানুহৰ কথা শুনিয়ে অনুমানিক ধাৰণা কৰিছে যে মই টীম লৈ আহিব লাগিব তেওঁ বেছিকৈ বহলাই উত্তৰ দিব নোৱাৰিলে তেওঁ এটাই ভুল তেওঁ 2 ঘণ্টামানৰ আগত আহিব লাগিছিল আৰু এই অৱশ্যে মাননীয় মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাম যে এবছৰ আগত তেখেত যেতিয়া আহিছিলে পীযুষ হাজৰিকা ডাঙৰীয়াই কথা দিছিলে যে আমি এটা ক্ৰমান্বয়ে একেলগে কাম কৰিব নোৱাৰিম সকলোখিনিয়ে ক্ৰমান্বয়ে কাম কৰিম আমি জাজি নদী আমাৰ বাওঁ অংশ অৰ্থাৎ লেফ্ট বেংকত ৰাইজে কৈছে যে 6টামান স্পকৰ এলেকা আছে য'ত চিঙু হৈ আছে দুৰ্বল মথৰি তাত ভাল মেৰামতি কৰিব লাগে আমাক প্ৰায় 5 কোটি টকা দিছে আৰু কাম আমাৰ ইতিমধ্যে ঠিকাদাৰ আহিছে অভিযন্তাসকলে কুচকাৱাজ আৰম্ভ কৰিছে পানী বাঢ়ি থকাৰ বাবে কাম আৰম্ভ কৰিব পৰা নাছিলোঁ আমি 15 আগষ্টৰ পিছতে তাত আমি অৰ্থাৎ অক্টোবৰৰ প্ৰথম ভাগতে আমি কাম আৰম্ভ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ